বৰষুণত তিতিছিল ফেন ক্লাব পৰিয়ালে তৰিছিল তিৰপাল মানস ৰবিনে ব্যৱস্থা কৰিছিল টিনপাত লগোৱাৰ লক্ষ্যজনৰ আস্থাৰ আন্তৰিক স্থলী এয়া সোণাপুৰৰ জুবিন ক্ষেত্ৰ য'ত এগছি বন্তি জ্বলাই মূৰ দুৱাই প্ৰশান্তি ৰভে সকলোৱে য'ত অসমৰ আত্মাই শেষবাৰৰ বাবে শুইছিল য'ত এটা বিপ্লৱ পঞ্চভূতত বিলীন হৈছিল সেই জুবিন ক্ষেত্ৰই শীঘ্ৰেই পাব পূৰ্ণতা ক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰে গঠন কৰি দিছিল এখন সমিতি ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক একগোট কৰি নিৰ্মাণ কৰা হৈছিল এই সমিতি মঙলবাৰে জুবিন ক্ষেত্ৰত নিৰ্মাণ সমিতিৰ বিষয়ববীয়া প্ৰাঞ্জল শইকীয়া পুলক বেনাৰ্জী বীৰেন সিংহ সুদৰ্শন ঠাকুৰ অনুৰাধা শৰ্মা পূজাৰীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও সদস্যই বুজ ল'লে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তা বিষয়াৰে নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা নিৰ্মাণ সমিতিৰ বিষয়ববীয়াই প্ৰকাশ কৰিলে মন্তব্য ক্ষিপ্ৰগতিত চলিব কাম শীঘ্ৰেই সম্পন্ন হ'ব জুবিন ক্ষেত্ৰৰ নিৰ্মাণ ভূমি হস্তান্তৰৰ পৰা আৰম্ভ কৰি প্ৰায় সকলোবোৰ যাৱতীয় কামৰ অন্ত পৰিছে কাৰিকৰী অনুমোদন বা চৰকাৰী মাটি হস্তান্তৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ সকলো কাৰ্য সম্পন্ন হৈছে আৰু ইতিমধ্যে চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হৈছে আপোনালোকে দেখিছে আৰু এতিয়া আমাৰ যিসমূহ অস্থায়ীভাৱে চাকি বন্তি লগোৱা জেগা আছিলে সেয়াও আমাৰ যি অন্ত্যেষ্টিক্ৰিয়া য'ত সম্পন্ন হৈছিলে তাৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে প্ৰথমতেই যিটো অস্থায়ী গৃহ সাজি মানুহে নাম প্ৰসংগ আদি কাৰ্য সম্পাদন কৰিছিলে সেইটো আমি এটা অন্য স্থানলৈ এতিয়া স্থানান্তৰ কৰা হৈছে আৰু গতিকে এই গোটেইখিনি আপোনালোকে প্ৰতিচ্ছবি দেখিবলৈ পাব আমাৰ কাইলৈ পৰহিলৰ ভিতৰত গোটেই কামখিনি সম্পন্ন হ'ব যিদিনাৰ পৰা এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে সেইদিনাৰ পৰাই দায়িত্বশীলভাৱে গোটেই কামখিনি কৰি থকা হৈছে আৰু সেইবাবে আজি এই পৰ্যায়লৈকে আহি পাইছে সুন্দৰভাৱে অন্ত্যেষ্টিক্ৰিয়াৰ যিখিনি স্থান সেইখিনি আপোনালোকে দেখিছে সুন্দৰভাৱে নিৰ্মিত হৈছে আৰু বাকীখিনি কামো আনুষাংগিকভাৱে সম্পন্ন হৈ আছে আৰু হৈ যাব ইফালে নিৰ্মাণ সমিতিৰ অন্যতম বিষয়ববীয়া তথা প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য জুবিন ক্ষেত্ৰত নিৰ্মাণ হ'ব লাগে এটা মিউজিয়াম জুবিনৰ স্মৃতি বিজড়িত সম্পদসমূহৰ হ'ব লাগিব সংৰক্ষণ নিৰ্মাণ হওক এখন স্থায়ী মঞ্চ অন্তত এটা মিউজিয়াম জুবিনৰ ইমানবোৰ বস্তু জুবিনৰ নিজৰো আছে আৰু ইমানবোৰ উপহাৰ আছে এই সকলোবোৰ সুৰক্ষিত সংৰক্ষিত কৰিব পৰাকৈ এটা মিউজিয়াম আনকি এজনে জুবিনে চলোৱা পাজেৰো গাড়ীখন যে ইমান আৱেগেৰে এজন তেখেত গেৰেজৰ মালিক তেখেতে পাজেৰোখন বনাই ৰেডি কৰি ৰাখিছে তেওঁ বিচাৰিছে যে তেওঁ নিজেই গ্লাছৰ বক্স তৈয়াৰ কৰিব বাহিৰত ৰাখিব যেতিয়া মিউজিয়ামটো হ'ব গতিকে তেনেকৈ বস্তু বহুত সাজু হৈ আছে জুবিনক ছিংগাপুৰ শেষ যাত্ৰাত অনা সেই কাস্কেটটো আমি খুব সযতনে ৰাখিছোঁ তেনেকুৱা বহুত বস্তু আছে যিবোৰ বস্তু সেই মিউজিয়ামতহে সংগ্ৰহিত হ'ব পাৰিব আৰু দেশ বিদেশৰ মানুহে সকলোৱে আহি চাব তাত বহুত আৱেগ জড়িত হৈ থকা বস্তু আছে মিউজিয়াম এটা লগত লাইব্ৰেৰী এটা আৰু এখন মুকলি মঞ্চ জুবিনৰ মানে যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে সকলোৱে আহি যাতে তাত জুবিনৰ গীত মাত তেওঁলোকে পৰিৱেশন কৰিব পাৰে বা নিজৰ কিবা এটা গীত তেওঁলোকে বনাইছে কিবা এটা কবিতা লিখিছে সকলোৱে যাতে বা নাম প্ৰসংগ কৰিছে প্ৰাৰ্থনা সকলো যাতে কৰিব পাৰে সেই কথাবোৰ সোনকালে হ'ব লাগে আৰু তাতকৈ ডাঙৰ কথা সুৰক্ষিত কৰিবলৈ যে বাউণ্ডেৰী ৱালখনৰ কথা ইয়াত পানী নোসোমোৱাকৈ ৰাখিব পৰা কথা এই কথাখিনি আমি বহু দিনৰ পৰা কৈ আছিলোঁ আচলতে এতিয়া সকলোৰে আশা জাকত জিলিকা হওক জুবিন ক্ষেত্ৰ প্ৰাণৰ শিল্পীগৰাকীক বিচাৰি অহা অনুৰাগীয়ে এই ক্ষেত্ৰতে অনুভৱ কৰক সেই বিশালতাৰ উপস্থিতি প্ৰিয়ংকা দাসৰ সহযোগত সোণাপুৰৰ পৰা পংকজ ডেকাৰ ৰিপৰ্ট আছাম টক্স